আজি গৈ আছোঁ অৰুণাচললৈ। অৰুণাচল কোন জেগা গৈছোঁ জানেনে? বলক তেন্তে ভিডিঅ'টো শেষলৈকে চাই থাকক। মই আহি পাই গ'লোহি এয়া পাহাৰৰ মাজত পৰশুৰাম কুণ্ডলৈ। আৰু একদম পাহাৰৰ মাজত বহি আমাৰ যিহেতু পিকনিক বেলেগ নাছিলে, সেয়েহে আমি ফাষ্টফুড লৈ আহিলোঁ। মই খাই আছোঁ চিকেন চাওমিন আৰু এইফালে ৰাইচ চবে খাই আছে। আৰু দেখিছেনে ইমান ধুনীয়া পৰিৱেশ। মই কিন্তু ফাৰ্ষ্ট টাইম আহিছোঁ দেই ইয়ালৈ। কোন কোন আহিছে কমেণ্ট কৰিব। একদম শিলৰ মাজত বহি একদম নদীৰ কিনাৰত মানে ছাইডত বহুতেই মানে পিকনিক খাই আছে। ইমান ধুনীয়া লাগিছে, মোৰ এনেকুৱা লাগিছে একদম সপোন সপোন লাগিছে। মই তেনেকৈ ক'তো মানে তেনেকুৱা জেগাত ফুৰিব যোৱা নাই ন, সেইকাৰণে মানে মোৰ ভাল লাগিছে। আপোনালোকৰ চাগে ভাল নালাগিব পাৰে। মোৰ কিন্তু ভিডিঅ' তেনেকৈ কৰা নহ'ল, ভাইটিয়ে এইবিলাক ভিডিঅ' ক্লিপবিলাক কৰি থৈ দিছিলে। মানে যিহেতু ইমান দূৰ গৈ পাওঁতে মোৰ কিন্তু বহুত বেছি ভাগৰ লাগিলে। এনেকৈ বহি মেলি আৰামত মানে খাই আছোঁ আৰু। যিহেতু মই কৈছোঁৱে ফাৰ্ষ্ট টাইম আহিছোঁ, গোটেইবিলাক ইফালে সিফালে চাওঁতে মোৰ ভিডিঅ' কৰাই নহ'ল। নেক্সট বাৰ গ'লে আপোনালোকক ভালকৈ ভিডিঅ' কৰি দেখাম। যিহেতু সকলোৱে গৈ পাইছে আৰু আহোঁতে এয়া মন্দিৰত সোমালোঁ। আজিলৈ বাই বাই।